নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 22 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদত্যাগ কৰক অমিত শ্বাহ, লগতে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ হুংকাৰ দিছে ৰাহুল গান্ধীয়ে। এই মুহূৰ্তত এটা পলিটিকেল ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰক নৰেন্দ্ৰ মোদীয়ে, গৃহমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰক অমিত শ্বাহে, শিক্ষামন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰক ধৰ্মেন্দ্ৰ প্ৰধানে। যুৱ প্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰিবলৈ দিয়া নহ'ব মোদী চৰকাৰক। এটা ডাঙৰ খবৰ। যুৱ প্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰিবলৈ দিয়া নহ'ব মোদী চৰকাৰক। ছাত্ৰ ছাত্ৰীয়ে ন্যায় পাবই লাগিব, পুনৰ হুংকাৰ দিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। ছাত্ৰ ছাত্ৰীক কৰা অত্যাচাৰ সহ্য কৰা নহ'ব। ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ উঠাই লওক। ছাত্ৰ ছাত্ৰীক আক্ৰমণ কৰাটো সাধাৰণ ঘটনা নহয়। মোদী চৰকাৰৰ বিৰুদ্ধে এইদৰে হাল্লা বোল ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰটো হৈছে দেশজুৰি বিয়পিছে নীটৰ প্ৰশ্ন কাকত ফাদিলক লৈ প্ৰতিবাদ। এবাৰ দেশজুৰি এই প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰতিবাদক সোমাইছে বিৰোধী কংগ্ৰেছ। বিৰোধী কংগ্ৰেছ সোমাইছে। এইবাৰ দেশৰ ভিন্ন প্ৰান্তত বিজেপি কংগ্ৰেছ কৰ্মীৰ মাৰপিট। জয়পুৰ, ভোপাল, পাটনাত ভয়ংকৰ মাৰপিট। এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছো। চৰকাৰে দমন কৰা অভিযোগত কংগ্ৰেছে আৰম্ভ কৰে প্ৰতিবাদ। চৰকাৰে দমন কৰা অভিযোগত কংগ্ৰেছে আৰম্ভ কৰিছে প্ৰতিবাদ। এবাৰ আৰক্ষীৰ বাহন ভাঙি হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। বিগ নিউজে মুহূৰ্তত জনাইছো আৰক্ষীৰ বাহন ভাঙি হুলস্থুলীয়া পৰিস্থিতি। যন্ত্ৰৰ মন্ত্ৰৰ পৰা আৰম্ভ হৈছিল এই প্ৰতিবাদ। প্ৰতিবাদকাৰীয়ে সংসদ ভৱনৰ দিশে যাত্ৰা কৰোঁতে সৃষ্টি হৈছে অপ্ৰীতিকৰ পৰিস্থিতি। প্ৰতিবাদকাৰীয়ে সংসদ ভৱনৰ দিশে যাত্ৰা কৰোঁতে সৃষ্টি হৈছে পৰিস্থিতিৰ। আৰু দেশজুৰি বিয়পিছে নীটৰ প্ৰশ্ন কাকত ফাদিলক লৈ প্ৰতিবাদ। আগবাঢ়িছো পৰৱৰ্তী খবৰ। প্ৰথমে আমি কেইটামান দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো। এয়া বানপানীৰ এক ভয়ংকৰ দৃশ্য। প্ৰথমে দেখুৱাইছো, এয়া চাওক, এইদৰে যেন সাগৰৰ মাজতে সাজি থোৱা ঘৰ। আপুনি ঠিকেই দেখিছে, ঠিকেই শুনিছে। এইদৰে ঘৰৰ ভিতৰতে এক সাগৰ সদৃশ পৰিৱেশ। আন এটা দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। এয়া চাওক, ঘৰৰ ভিতৰতে এবুকু পৰ্যন্ত পানী হৈছিল। আৰু তাৰ পাছতে এই বাইকখনৰ অৱস্থা আপোনালোকে মন কৰক, যেন বোকাৰ ভিতৰত সোমাই আছিলে বাইকখন। আৰু এইদৰে এই দৃশ্য দেখিলে আপুনি অনুমান কৰিব পাৰিব কিদৰে মানে সংহাৰী ৰূপ ধাৰণ কৰিছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত। আমি জনাম কোন কোন প্ৰান্তত ধ্বংসলীলা চলাইছে বান পৰিস্থিতিয়ে। প্ৰথমে দৃশ্যাংশকেৰে আপোনালোকে চাই লওক। এইদৰে চাওক, এই দুচকীয়া বাহনখনৰ অৱস্থা। এইদৰে বোকা পানী মাটিয়ে আৱৰি ধৰিছিল। এয়া আৰু এটা দৃশ্য। এয়া হৈছে হোজাই যমুনামুখ ৰাজপথৰ অৱস্থা। এইদৰে ৰাজপথৰ ওপৰেৰে বাগৰিছে পানী। এক বিপদসংকুল যাতায়াত কৰিছে ৰাইজে। এয়া যেন সাগৰৰ মাজেদি বাহনসমূহ আগবাঢ়িছে। ট্ৰাক, দুচকীয়া, চাৰিচকীয়া বাহন এইদৰে বিপদসংকুল অৱস্থাৰ মাজেদি আগবাঢ়ি গৈছে। ইয়াৰ মূল পথ আৰু মূল পথৰ ওপৰতে এইদৰে বাগৰিছে হুৰা পানী। বান পীড়িতলৈ 2 কোটি টকাৰ বান সাহায্য লৈ আগবাঢ়িছে এবাৰ বদৰুদ্দিন আজমল। উজনিৰ বান পীড়িতলৈ 2 কোটি টকাৰ সাহায্যৰ ঘোষণা বদৰুদ্দিন আজমলৰ। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। 2টা দিন বাজেট অধিৱেশন বন্ধ ৰাখি বান পীড়িতৰ কাষত থিয় হ'ব লাগে। সকলো বিধায়ক, মন্ত্ৰী বন্যাত্মৰ কাষলৈ যাব লাগে বুলি আহ্বান জনাইছে বদৰুদ্দিন আজমলে। কেৱল সিমানেই নহয়, আজি 1 কোটি টকাৰ সাহায্য দিম, কাইলৈ 2 কোটি টকাৰ সাহায্য লৈ যাম, এইদৰে ঘোষণা কৰিছে বদৰুদ্দিন আজমলে। কিয়নো ৰাজ্যৰ বিভিন্ন প্ৰান্তত মানে তাণ্ডৱ চলোৱাৰ পাছতে এতিয়া এইটোতো বিশুদ্ধ খোৱা পানীৰ বাবে এতিয়া জনতা হাহাকাৰ কৰিবলগীয়া হৈছে। থাকিবলৈ এইটোবাৰ বিশুদ্ধ খোৱা পানী, শুকান এডোখৰ মাটিৰ কাৰণে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে ৰাজ্যৰ জনতা। হিন্দু ভাইসকলক সহায় কৰিবলৈ মোলৈ দোৱা কৰক বুলি আহ্বান জনাইছে বদৰুদ্দিন আজমলে। উজনিত 80% হিন্দু লোকে বানত ক্ষতিগ্ৰস্ত। মই হিন্দু ভাইৰ ঘৰত থাকি বান সাহায্য প্ৰদান কৰিম।
উজনিৰ বান পীড়িতলৈ 2 কোটি টকাৰ সাহায্যৰ ঘোষণা কৰিছে মৌলানা বদৰুদ্দিন আজমলে। 2টা দিন বাজেট অধিৱেশন বন্ধ ৰাখি বান পীড়িতৰ কাষত থিয় দিবৰ কাৰণে আহ্বান জনাইছে মৌলানা বদৰুদ্দিন আজমলে। ইফালে বান পীড়িতৰ ওচৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বানৰ মাজেৰে বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বন্যাৰ্তৰ অভাৱ অভিযোগত বুজ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সকলো ধৰণে সহায় কৰা হ'ব বন্যাৰ্থক, এই আশ্বাস দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুঁজিৰ কোনো অভাৱ হোৱা নাই। বহু অঞ্চল এতিয়া বহু মানুহ পানীৰ মাজত আছে। কষ্টৰ কোনো সীমা নাই, কিয়নো আমি সৰ্বশক্তিৰে উদ্ধাৰ অভিযানত নামি পৰিছোঁ। বানৰ ফলত যথেষ্ট ক্ষতি হৈছে জনতাৰ। মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে। এই মুহূৰ্তত চৰকাৰে যিমান পাৰে সকলো সহায় কৰিব, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে অহংকাৰৰ বাবে পতন হ'ব মোদী চৰকাৰৰ। হাতে হাতে প্লেকাৰ্ড লৈ বিধানসভাত এইবাৰ কংগ্ৰেছৰ প্ৰতিবাদ। এই মুহূৰ্তত জনাইছো, হাতে হাতে প্লেকাৰ্ড লৈ বিধানসভাত কংগ্ৰেছ বিধায়কৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। পেপাৰ লিক, ছাত্ৰ ছাত্ৰীক প্ৰহাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী, কেইবাটাও দাবীৰে এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বিধানসভাৰ চৌহদত প্ৰতিবাদ কংগ্ৰেছৰ। ধৰ্মেন্দ্ৰ প্ৰধানক অতি শীঘ্ৰেই অপসাৰণৰ দাবী জনাইছে। কেৱল সিমানেই নহয়, ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবী জনোৱা হৈছে। মোদী চৰকাৰ অহংকাৰ হৈ পৰিছে, এই হুংকাৰ দিছে কংগ্ৰেছ বিধায়কে। পৰৱৰ্তী খবৰটো হৈছে যিকোনো মুহূৰ্তত পদত্যাগ কৰিব পাৰে ধৰ্মেন্দ্ৰ প্ৰধানে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, শিক্ষামন্ত্ৰী পদত্যাগ কৰাৰ সম্ভাৱনা ধৰ্মেন্দ্ৰ প্ৰধানৰ। মোদী চৰকাৰৰ মূৰৰ কামোৰণি হৈ পৰিছে ধৰ্মেন্দ্ৰ প্ৰধান। এইবাৰ শিক্ষামন্ত্ৰী পদত্যাগ কৰাৰ সম্ভাৱনা ধৰ্মেন্দ্ৰ প্ৰধানৰ। মোদী চৰকাৰৰ মূৰৰ কামোৰণি হৈ পৰিছে ধৰ্মেন্দ্ৰ প্ৰধানৰ বাবেই বেকফুটত মোদী চৰকাৰ। ধৰ্মেন্দ্ৰ প্ৰধানৰ বাবে দেশজুৰি প্ৰতিবাদৰ সন্মুখীন হৈছে মোদী চৰকাৰ। কঠোৰ সিদ্ধান্ত লোৱাৰ দিশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। লোকসভাত হ'ব বিশেষ আলোচনা। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত উত্তাল হৈ পৰিছে প্ৰতিবাদ। বিজয়ৰ দিশে ছাত্ৰ শক্তি। যিকোনো মুহূৰ্তত পদত্যাগ কৰিব পাৰে ধৰ্মেন্দ্ৰ প্ৰধানে। আন এটা খবৰ হৈছে দিল্লীৰ পিছত এইবাৰ পাটনাত হৈছে ভয়ংকৰ আন্দোলন। পুনৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত লাঠিচাৰ্জ, কন্দুৱা গেছ পৰ্যন্ত নিক্ষেপ কৰা হৈছে। দিল্লীৰ পিছত এইবাৰ পাটনাত শিক্ষাৰ্থীৰ মহাসংগ্ৰাম। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পাটনাত। প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰিছে বিহাৰ আৰক্ষী। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং জনাইছো। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে এইবাৰ ৰাজপথ কঁপাইছে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ পৰ্যন্ত নিক্ষেপ কৰা হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। লাঠিচাৰ্জ কৰা হৈছে। পাটনাত উত্তপ্ত পৰিস্থিতি। দিল্লীৰ পিছত পাটনাত শিক্ষাৰ্থীৰ মহাসংগ্ৰাম। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। দিল্লীৰ পিছত পাটনাত শিক্ষাৰ্থীয়ে কৰিছে মহাসংগ্ৰাম। পৰৱৰ্তী খবৰটো হৈছে উজনি অসমত এই মুহূৰ্তত হাহাকাৰ লাগিছে। বানে একেলগে উঠুৱাই নিছে এখন গাঁৱৰ 50গৰাকীকৈ লোকক। এই মুহূৰ্তত এটা দুখবৰ, বানে একেলগে উঠুৱাই নিছে এখন গাঁৱৰ 50গৰাকী লোকক। উজনি অসমত এতিয়া যেন বিভীষিকা। 50জনৰ অধিক তিৰুদ্দেশৰ তথ্য। 18গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। নাজিৰা অঞ্চলত বান পৰিস্থিতিয়ে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰবল বানত বহু গাঁও এতিয়া জলমগ্ন হৈ পৰাৰ খবৰ আহি পৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। প্ৰবল বানত বহু গাঁও এতিয়া জলমগ্ন হৈ পৰিছে। উদ্ধাৰকাৰী দলে এতিয়া উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এটা দুখবৰ, নিৰুদ্দেশ হোৱা লোকসকলৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে। বৰ্তমান চন্তক বান শিবিৰত শ শ লোকে আশ্ৰয় লৈছে। বানে একেলগে উঠুৱাই নিছে এখন গাঁৱৰ 50গৰাকী লোকক।
ইফালে ৰাজ্যত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি। আমি আপোনালোকক জনাইছোঁ উজনি অসমত বন্যাতৈ হাহাকাৰ কৰিছে। আন এটা খবৰ, ইতিমধ্যে বানপানীত মৃত্যু হৈছে শিশুসহ 31গৰাকীকৈ লোকৰ। ডাঙৰ খবৰ, এই মুহূৰ্তত অতি জটিল হৈ পৰিছে বান পৰিস্থিতি। আমি তথ্যবোৰ জনাইছোঁ। শিৱসাগৰত মৃত্যু হৈছে 14গৰাকীকৈ লোকৰ। সমান্তৰালভাৱে চৰাইদেউত মৃত্যু হৈছে 6গৰাকীকৈ লোকৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। যোৰহাটত মৃত্যু হৈছে 5গৰাকীৰ। ধেমাজিত 2জনৰ লোকৰ মৃত্যু হৈছে, 2গৰাকী লোকৰ মৃত্যু হৈছে। গোলাঘাটত 2জন। লাখ লাখ লোক এতিয়া আক্ৰান্ত হৈ পৰিছে বানত। পৰৱৰ্তী খবৰটো হৈছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত এবাৰ পাটনাত ছাত্ৰৰ প্ৰতিবাদ। প্ৰতিবাদকাৰী ছাত্ৰৰ ৰোষত পৰিছে বিজেপি বিধায়ক। বিজেপি বিধায়কৰ বাহন ঘেৰি আক্ৰমণ একাংশৰ। পৰৱৰ্তী খবৰটো হৈছে কোনেও মোদীক ভয় নকৰে। দিল্লী আৰক্ষী ঘূৰি যাওক, আপোনালোকৰ দমন নীতি আমি সহ্য নকৰোঁ। প্ৰতিবাদত অংশ লোৱা প্ৰিয়ংকা গান্ধীৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এইদৰে প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধী লগতে শ শ লোক এইদৰে প্ৰতিবাদত নামি পৰিছে আৰু এইদৰেই সামাজিক মাধ্যমত ভাইৰেল হৈছে যে আমি কোনেও মোদীক ভয় নকৰে, দিল্লী আৰক্ষী ঘূৰি যাওক, আপোনালোকৰ দমন নীতি আমি সহ্য নকৰোঁ। প্ৰতিবাদত অংশ লোৱা প্ৰিয়ংকা গান্ধীৰ ভিডিঅ' এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আন এটা খবৰ হৈছে কংগ্ৰেছে ৰাইট টু এডুকেশ্যন আনিছিল, বিজেপিয়ে ফাইট টু এডুকেশ্যন আনিছে। দিল্লীৰ পৰা দিছপুৰলৈ চৰকাৰৰ মানসিকতা একেই। শিক্ষা ব্যৱস্থাক লৈ এইদৰে সৰব হৈ পৰিছে যুৱ বিধায়ক জুবেৰ আলম মজুমদাৰ। জুবেৰ আলম মজুমদাৰে কৈছে যে কংগ্ৰেছে ৰাইট টু এডুকেশ্যন আনিছিল, কিন্তু বিজেপিয়ে ফাইট ফৰ এডুকেশ্যন আনিছে। দিল্লীৰ পৰা দিছপুৰলৈ চৰকাৰৰ মানসিকতা একেই। শিক্ষা ব্যৱস্থাক লৈ সৰব হৈ পৰিছে যুৱ বিধায়ক জুবেৰ আলম মজুমদাৰ। এটা খবৰ হয়, পদত্যাগ নকৰালৈকে আমি যন্ত্ৰ মন্ত্ৰ এৰি নিদিওঁ। কক্ৰোচ জনতা পাৰ্টীয়ে কয় যে যি দেশত মানুহে প্ৰশ্ন সুধিবলৈ পাহৰি গৈছিল, য'ত চৰকাৰৰ সমালোচনা কৰাৰ দেশদ্ৰোহ বুলি গণ্য কৰা হৈছিল, সেই দেশৰ মানুহক আমি পুনৰ জগাই তুলিছোঁ। এতিয়া এই দেশে প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰিছে, আমি আৰু ভয় নকৰোঁ, আমি আৰু ভয় নকৰোঁ। চকুত চকুত হৈ নিজৰ কথা কম। পৰৱৰ্তী খবৰটো হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সমৰ্থন কৰা আৰু আমাৰ যুৱক যুৱতীসকলৰ ভৱিষ্যতত ইতিবাচক প্ৰভাৱ পেলোৱা শৈক্ষিক সংস্কাৰ বিচৰাটো গুৰুত্বপূৰ্ণ। যদিও ছাত্ৰ ছাত্ৰীৰ শান্তিপূৰ্ণ প্ৰতিবাদক ৰাষ্ট্ৰীয় বিৰোধী উপাদানৰ দ্বাৰা হাইজেক নকৰাটো অতি গুৰুত্বপূৰ্ণ, যাতে বিশৃংখলতা সৃষ্টি হয় আৰু প্ৰতিবাদৰ প্ৰকৃতি সলনি হয়, মন্তব্য কৰিছে অভিনেত্ৰী প্ৰীতি জিন্টাই। আন এটা খবৰ হৈছে যুৱ প্ৰজন্মৰ প্ৰতিবাদ দমনৰ চেষ্টাৰ পিছতে ক্ষোভৰ অগ্নি। সমগ্ৰ দেশতে বিয়পি পৰিছে দিল্লীত আৰম্ভ হোৱা আন্দোলন। এবাৰ দিল্লীৰ উপৰিও বুধবাৰে বিয়লি পাটনা, ভোপাল, লক্ষ্ণৌ, মুম্বাই, আহমেদাবাদকে ধৰি কেইবাখনো চহৰত যুৱ প্ৰজন্মই কৰিছে প্ৰতিবাদ। ছাত্ৰ ছাত্ৰী, অভিভাৱক, শিক্ষক, সামাজিক সংগঠনৰ লগতে কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলৰ এই আন্দোলনত যোগদান কৰিছে। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰ। আমাৰ সময় নষ্ট নকৰিব আৰু আপোনালোকৰো সময় নষ্ট নকৰিব। আমি ভিডিঅ'ৰ প্ৰতি আগ্ৰহী নহয়, আমাৰ চাবলৈ সময় নাই। ছাত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ব্যৱস্থাৰ বিৰুদ্ধে আবেদনৰ জৰুৰী তালিকাভুক্তকৰণ নাকচ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ এই মন্তব্য। আন এটা কথা হৈছে শিক্ষাৰ্থীসকলক ৰাজনীতিৰ আহিলা নহয়। শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়, ৰাহুল গান্ধীক কটাক্ষ কৰিছে এইবাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। দিল্লীৰ প্ৰতিবাদকাৰীক ৰাহুল গান্ধীক কটাক্ষ কৰি কি ক'লে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসগৃহৰ বাহিৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীৰ ওপৰত সংসদলৈ যাত্ৰাৰ সময়ত লাঠিচাৰ্জৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। পিছত তেওঁলোকক আটক কৰা হয়। প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত ধৰ্ণা কাৰ্যসূচীৰ প্ৰতিবাদ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে বিৰোধী নেতাই বাৰিষাৰ অধিৱেশনত ব্যাঘাত জন্মাবলৈ ছাত্ৰ ছাত্ৰীক ৰাজনীতিক
অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে সংসদত নীট কাগজ ফাদিলৰ সৈতে জড়িত সকলো বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে যুৱক যুৱতীসকলৰ সকলো বৈধ চিন্তাৰ সমাধানৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত হোৱা প্ৰতিবাদক সমালোচনা কৰি ধৰ্মেন্দ্ৰ প্ৰধানে অভিযোগ কৰে যে লোকসভাৰ বিৰোধী দলপতিৰ নেতাই সংসদৰ অধিৱেশনত ব্যাঘাত জন্মাবলৈ ছাত্ৰ ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰিছে। ৰাজনৈতিক প্ৰচাৰত পণ্য হিচাপে ব্যৱহাৰ কৰাতকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে উন্নত ভৱিষ্যতত যোগ্য বুলি কয়। আন এটা হৈছে CJPৰ প্ৰতিবাদৰ মাজতে দিল্লীত বন্ধ কৰি দিয়া হ'ল 16টা গুৰুত্বপূৰ্ণ মেট্ৰ' ষ্টেচন। আইন শৃংখলা বজাই ৰখা আৰু সম্ভাৱ্য ভিৰ নিয়ন্ত্ৰণৰ উদ্দেশ্যে দিল্লী মেট্ৰ'ৰ 16টা গুৰুত্বপূৰ্ণ ষ্টেচন পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে যাত্ৰীৰ বাবে বন্ধ কৰি দিয়া হৈছে। যন্তৰ মন্তৰত কক্ৰোচ জনতা পাৰ্টিৰ চমুকৈ CJPৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ৰাজধানী দিল্লীত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। আইন শৃংখলা বজাই ৰখা আৰু সম্ভাৱ্য ভিৰ নিয়ন্ত্ৰণৰ উদ্দেশ্যে দিল্লী মেট্ৰ'ৰ 16টা গুৰুত্বপূৰ্ণ ষ্টেচন পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে যাত্ৰীৰ বাবে বন্ধ কৰি দিয়া হৈছে। ইফালে বন্ধ ঘোষণা কৰা ষ্টেচনসমূহৰ ভিতৰত আছে লোককল্যাণ মাৰ্গ, ৰাজীৱ চক, পেটেল চক আৰু ৰামকৃষ্ণৰ আশ্ৰম মাৰ্গ, বাৰাখম্বা ৰোড, সুপ্ৰিম কোৰ্ট, সেৱা তীৰ্থ আৰু জনপথৰ দৰে ব্যস্ত মেট্ৰ' ষ্টেচন। একেদৰেই বান্দি হাউচ, কেন্দ্ৰীয় সচিবালয়, ITO আৰু দিল্লী গেট, ইন্দ্ৰপ্ৰস্থ, খান মাৰ্কেট, জোৰবাগ আৰু শিৱাজী ষ্টেডিয়াম ষ্টেচনসমূহো বন্ধ ৰখা হৈছে। মেট্ৰ' কৰ্তৃপক্ষই জনোৱা মতে উক্ত সকলো ষ্টেচনত প্ৰৱেশ আৰু প্ৰস্থান দুয়োটা পথেই সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।